কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ গোপাল গোসাই হৰে গজগতি ইয়াৰ আমঠু জুবিন গাৰ্গৰ আজি মৃত্যুৰ 18 দিনত আমি দেখিছোঁ গোলাঘাটৰ যি সমন্বয় ক্ষেত্ৰ আছে সমন্বয় ক্ষেত্ৰত গোলাঘাটৰ জুৱাই জুবিন গাৰ্গৰ ইতিমধ্যে ৰাজহুৱা যি শ্ৰদ্ধাঞ্জলি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আৰম্ভ হৈছে গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত ইতিমধ্যে এই কাৰ্যসূচী শুভাৰম্ভ কৰিছে মই কাৰ্যসূচী শুভাৰম্ভ কৰা মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ আমি ইচ্ছা নকৰিলেও ইতিমধ্যে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ যিহেতু মৃত্যু এটা চিৰসত্য জুবিন গাৰ্গে ইতিমধ্যে মৃত্যু আজি 18টা দিন সম্পূৰ্ণ কৰিলে আজি গোলাঘাটবাসী ৰাইজে তেখেতক আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব যিহেতু তেখেত গোলাঘাটৰ জুৱাই গোলাঘাটবাসীক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেতসকলে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গ মহোদয়ে কৰিছে জুবিন গাৰ্গ মহোদয়ে মৃত্যু হোৱা নাই তেখেতে মৃত্যুক জয় কৰিলে তেখেতে মৃত্যু জিনিলে তেখেতে আমাৰ কাৰণে অমৰ হৈ থাকিলে তেখেত আমাৰ প্ৰাণৰ শিল্পী আমি সকলো গোলাঘাটবাসী ৰাইজে একলগ হৈ আজি আমাৰ গোলাঘাট সমন্বয় ক্ষেত্ৰত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেখেতৰ কাৰণে কিছু হ'লেও আয়োজন কৰিছোঁ মই সকলো ৰাইজক এই অনুষ্ঠানলৈ আহি তেখেতৰ মহান আত্মা যাতে পৰমাত্মাৰ লগত বিলীন হয় তাৰ কাৰণে সকলোকে একোটি প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিলোঁ ধন্যবাদ ইতিমধ্যে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল আপুনিও জনালে হয় ময়ো জনালোঁ তেখেতটো মৰিব নোৱাৰে মৃত্যু তেখেত আমাৰ কাৰণে অমৰ মৃত্যুৱে তেখেতক চুব নোৱাৰে আমি প্ৰত্যেকজন অসমীয়াই তেখেতক সদায় চিৰকাল তেখেতক মনত ৰাখিম মই কৈছোঁ ইতিমধ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সকলো লোকে গোলাঘাটৰ ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ গোলাঘাটৰ বিভিন্ন দল সংগঠন ধৰি সকলোৱে ইতিমধ্যে আজি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যিহেতু আমি সকলোৱে জানো যে জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাই কিন্তু এই কথা সকলোৱে মানি ল'বলৈ এতিয়াও বিচৰা নাই যিহেতু জুবিন গাৰ্গ অমৰ সেই কথা সকলোৱে জনাইছে জুবিন গাৰ্গে মৃত্যু জয় কৰিলে আজি গোলাঘাটত জুবিন গাৰ্গৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ দেখুৱাই আছোঁ যে গোলাঘাটৰ সকলো দল সংগঠন গোলাঘাটৰ ৰাইজ জিলা প্ৰশাসন আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি পুৱাৰে পৰা আমি দেখুৱাই আছোঁ যে নাম প্ৰসংগ হ'ল নাম প্ৰসংগৰ পিছত ইতিমধ্যে এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সকলোৰে বাবে মুকলি কৰিলে আৰু তাৰপিছত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে তাৰপিছতে সৰ্বধৰ্ম যি প্ৰাৰ্থনা এই সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু বিয়লি 4 বজাত একেলগে 10,000 জুবিন অনুৰাগীয়ে জুবিনদাৰ যিটো কালজয়ী গীত মায়াবিনী নিশাৰ বুকুত সেই গানটো ইতিমধ্যে সকলোৱে একেলগে ইয়াত পৰিৱেশন কৰিব আৰু এয়াই হৈছে এগৰাকী শিল্পীৰ গণশিল্পী এগৰাকী প্ৰাণৰ যি শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা শ্ৰদ্ধাঞ্জলি আমি দেখুৱাই আছোঁ আপোনালোকক গোলাঘাটৰ সকলো ৰাইজ ইতিমধ্যে ওলাই আহিছে আৰু সকলোৱে ইতিমধ্যে জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে যিহেতু বহু লোক হয়তো জুবিন গাৰ্গৰ সেই অনুষ্ঠানলৈ সোণাপুৰ অনুষ্ঠানলৈ যাবও পৰা নাছিল গতিকে সকলোৱে আজি আহি ইয়াত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দিনজোৰা কাৰ্যসূচীৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী আমি কৈছোঁৱেই পুৱা ইতিমধ্যে ভকতসকলে নাম প্ৰসংগৰে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলে আৰু তাৰপিছতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছতে ইতিমধ্যে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব গোলাঘাটৰ বিভিন্ন
যি ধৰ্মাৱলম্বী লোক আছে তেখেতসকলে ইতিমধ্যে জুবিনদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব আৰু তাৰ পাছতে বিয়লি 4 বজাত ইতিমধ্যে প্ৰায় 10,000 লোকে একেলগে জুবিনদাৰ সেই কালজয়ী গীত মায়াবিনী গীতেৰে এই সমগ্ৰ গোলাঘাটত আজি জুবিনৰ স্থিতি সকলোকে অনুভৱ কৰাব। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ গোলাঘাটৰ দৃশ্য এয়া। সকলোৱে আহি ইতিমধ্যে ইয়াত আজি জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলো দল সংগঠন ইয়াত উপস্থিত হৈছে, গোলাঘাটৰ ৰাইজ উপস্থিত হৈছে আৰু গোলাঘাট জিলা প্ৰশাসনকে আদি কৰি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এই অনুষ্ঠান ইতিমধ্যে আজি ইয়াত আয়োজন কৰা হৈছে। সকলো লোক সমবেত হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা। আৰু দিনজোৰা কাৰ্যসূচীৰে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আজি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সকলো গোলাঘাটৰ ৰাইজ ওলাই আহিছে আজি জুবিন শ্ৰদ্ধাঞ্জলি জনাইছে। তেখেতৰ যি ন্যায় সেই ন্যায় আশা কৰিছে। হয়, আমাৰ মহানায়কগৰাকী মহাপ্ৰয়াণত আমি বহুত মৰ্মাহত গোলাঘাটবাসী ৰাইজ। তেখেত গোলাঘাটৰ জোঁৱাই আৰু তেখেতৰ এই বিহু সন্মিলনত নিবিড়ভাৱে জড়িত হৈ আছিল। তেখেতক গোলাঘাটৰ বাসীয়ে পাহৰিব নোৱাৰে। আমি তেখেতৰ ন্যায় বিচাৰিছোঁ। জুবিন গাৰ্গ যিটো সত্তা, এই গোলাঘাটৰ এই সমন্বয় ক্ষেত্ৰখনৰ লগত জুবিন গাৰ্গৰ এটা বেলেগ আত্মিক সম্পৰ্ক আছিলে। আমি শৈশৱৰে পৰা জনা হোৱাৰ পৰা জুবিনদাৰ লগত আমাৰ এটা দীঘলীয়া পৰিক্ৰমা আমি পাৰ কৰিছোঁ। এই মঞ্চখন জুবিনদাৰ অবিহনে এখন উকা মঞ্চলৈ পৰ্যবেক্ষিত হ'ব। আজি গোলাঘাটৰ বহু সংগঠন, জিলা প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন লগতে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সকলোৱে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধা যাচিবৰ বাবে ইয়াত সমবেত হৈছে। এই ক্ষণত আমি এই মহান আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আকস্মিকভাৱে এই ব্যক্তিজন এই আমাৰ মাজৰ পৰা ৰহস্যজনকভাৱে নাইকিয়া হৈ গ'ল। গতিকে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত থিয় হৈ আমি এটাই কামনা কৰিব বিচাৰিছোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে এই মহান আত্মাই যাতে ন্যায় পায়। গতিকে ন্যায়ৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি চৰকাৰৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে আৰু এওঁৰ যিখিনি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিখিনিক আগুৱাই নিবলৈ আমি গোলাঘাটীয়া হিচাপে চেষ্টা চলাম। আৰু ব্যক্তিগতভাৱে ব্যক্তিজনৰ লগত আমাৰ এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছিলে। আমি সামাজিক জীৱন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু পৰামৰ্শ দিছিলে আৰু সমান্তৰালভাৱে জুবিন গাৰ্গক যিগৰাকী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ, তেওঁ আমাৰ বাল্য বান্ধৱী এগৰাকী আৰু জুবিন মহাপ্ৰয়াণৰ পিছত পৰা আমি সেইকাৰণে প্ৰতিটো সময়ত তেওঁলোকৰ ওচৰত থাকিবলৈ চেষ্টা কৰিছিলোঁ। আজিও তেওঁ অনুষ্ঠানটোলৈ অহাৰ কথা আছিলে, কিন্তু বৰ্তমান যিহেতু কেইবাটাও তদন্তকাৰী সংস্থাই এই বিষয়টোৰ ওপৰত তদন্ত চলাই আছে, গতিকে প্ৰতিটো সময়তে তেওঁক খুব প্ৰয়োজন হৈ আছে। আৰু লগতে তেওঁৰ জুবিন গাৰ্গৰ পিতৃৰ, তেখেতৰ শহুৰৰ খুব গাটো বেয়া, গতিকে সেইকাৰণে তেওঁ আজি আহিব পৰা নাই। তেওঁ এটা বাৰ্তা প্ৰেৰণ কৰিছে, আপোনালোক সকলোৰে আগত আজি এই বাৰ্তাটো আমি ৰাইজৰ বাবে আগবঢ়াম।